আজি ডিনাৰতনো কি বনালোঁ তাকে আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ গৈ আছোঁ। এইফালে মই কেৰাহীত দিছোঁ তেল আৰু লগতে পনীৰখিনি ধুনীয়াকৈ অকণমান ফ্ৰাই কৰি লৈছোঁ। আচলতে মই বনাই মেলি ভালে পাওঁ, কিন্তু বনোৱাহে নহয়। তো যেতিয়াই বনাওঁ তেতিয়া মই ভিডিঅ' এটা দিবলৈ চেষ্টা কৰোঁ। আৰু আজি পনীৰ মই প্ৰথমবাৰৰ কাৰণে বনাইছোঁ যিহেতু, সেইকাৰণে আপোনালোকৰ লগতো শ্বেয়াৰ কৰিছোঁ। এইফালে ধুনীয়াকৈ দেখিলেই নহয় মই কি দিলোঁ। এতিয়া মছলাখিনি দিছোঁ আৰু মছলাখিনি অকণমান মই ফ্ৰাই কৰি ল'ম কেঁচা গোন্ধটো যোৱালৈকে। আৰু তাৰ পাছত পনীৰত যে আহে সেই পানীখিনি, সেইখিনি মই ইয়াতে এড কৰি দিছোঁ। আৰু তাৰ পাছত এয়া অকণমান যেতিয়া ডাঠ হৈ যাব, তাতে মই ধুনীয়াকৈ এড কৰি দিম বইল কৰি ৰখা মটৰখিনি। চ' এয়া মটৰখিনি এড কৰি দিলোঁ আৰু তাৰ পাছত 3 মিনিটমান উতল অহাৰ পাছতেই মই পনীৰখিনি দি দিছোঁ। আৰু পনীৰখিনি দিয়াৰ পাছত এয়া অকণমান টাইমৰ পাছতেই মোৰ হৈ গ'ল মটৰ পনীৰ ৰেডি। আৰু এইফালে বইল কৰি ৰখা ভাতকেৰেলা আৰু আলু, ভাতকেৰেলাৰ কেইপিচমান মই ফ্ৰাই কৰিছোঁ আৰু তাৰে কেইপিচমান বনালোঁ পিটিকা। চ' এয়াই আছিল আজি আমাৰ